যি জোনমণি ৰাভা আছিলে দেখা পোৱা গ'ল যে বহুতো নিউজত দেখা পাইছোঁ, বহুতো ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ এই দুৰ্ঘটনা ঘটিছিলে কিয়নো এখন ট্ৰাকে খুন্দা মাৰিছিলে। কিন্তু ইয়াৰ পাছত দেখা পোৱা গ'ল যে বহুতো CBI তদন্ত হ'ল, কিন্তু আজিলৈকে কোনো তথ্য পোহৰলৈ অহা নাই। দুখীয়া মানুহৰ ওচৰত কোনোজন ন্যায় নাই। মই এটাই জানো, যদি আজি CBI তদন্ত পোহৰলৈ আহিলে হয়, কিন্তু এই আৰক্ষী বিষয়াজনে ন্যায় বিচাৰ হ'লে হয় বা পালে হয়, কিন্তু আজিলৈকে কোনোজন ন্যায় বিচাৰ পোৱা নাই। মই আৰু এটা কথা ক'ব খুজিছোঁ, কিয়নো যি আমাৰ মৌমিন এজন ডক্তৰ আছিলে, তেওঁ কি ন্যায় বিচাৰ পাব নেকি? নে পিছত যি প্ৰশাসনৰ নিচিনা এনেকুৱা হৈ যাব, নে নিলোৎপলৰ নিচিনা এনেকুৱা হৈ যাব পিছলৈ, এতিয়াতো ক'ব নোৱাৰোঁ, কিন্তু পিছত এনেকুৱা হ'ব নেকি? CBI তদন্তত পোহৰলৈ আহিব নেকি, নে এনেকুৱাই থাকি যাব? মোৰ এটাই প্ৰশ্ন। দেখা পাইছোঁ দুখীয়া মানুহৰ কোনো ধৰণৰ ন্যায় নাই, দুখীয়া মানুহৰ কোনো ধৰণৰ তদন্ত নহয়। নে নিলোৎপল হাজৰিকা যেনেকুৱা মৰিয়াই হত্যা কৰিছিলে, ঠিক তেনেকুৱাই আজিলৈকে কোনো ধৰণৰ ন্যায় বিচাৰ পোৱা নাই। আৰু আমাৰ যি প্ৰশাসন, এজন ভাল প্ৰশাসন আছিলে, এওঁ আজিলৈকে কোনো ধৰণৰ ন্যায় পোৱা নাই। ঠিক তেনেকুৱা মমিৰো এনেকুৱা হ'ব নেকি? মোৰ সন্দেহ হৈছে, পিছত এনেকুৱা হ'ব নেকি? আচলতে তেওঁলোকক ন্যায় বিচাৰ দিব লাগে। মই আপোনালোকক দেখুৱাই থাকিম কিমানজনে ন্যায় বিচাৰ পাইছে, কিমানজনে এতিয়ালৈকে ন্যায় বিচাৰ পোৱা নাই। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। অসমৰ সন্তান, অসমৰ গৌৰৱ নিলোৎপল যি এজন গায়ক আছিলে, এই ৰাজপথত মৰিয়াই হত্যা কৰিছে, কিন্তু আজিলৈকে ন্যায় পোৱা নাই, কোনো পোহৰলৈ তথ্য অহা নাই। ঠিক তেনেকুৱা এজন প্ৰশাসন, যাক আমি সন্মান কৰোঁ, এই আজিলৈকে বহুতো CBI তদন্ত হ'ল, কিন্তু আজিলৈকে ন্যায়ো পোৱা নাই, কোনো তথ্য পোহৰলৈ অহা নাই। যিহেতু বহুতো নিউজত দেখা পাইছোঁ, ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ যে তাকে খুন্দা মাৰিলে, কিন্তু আজিলৈকে বহুতো CBI তদন্ত হ'ল, কিন্তু আজিলৈকে কোনো তথ্য পোহৰলৈ অহা নাই। কিন্তু কি হ'ব? যাৰ হাতত পইচা আছে, এওঁৰ হাতত ন্যায় আছে, বিচাৰ আছে, চব আছে। যাৰ হাতত পইচা নাই, এওঁলোকৰ হাতত কোনো ন্যায়ো নাই, বিচাৰো নাই। এজন আৰক্ষী প্ৰশাসন হৈ পেলাই এওঁ আজিলৈকে কোনো ধৰণৰ ন্যায় পোৱা নাই। মই আপোনালোকক দেখুৱাই দিম। অসমৰ বিখ্যাত এজন আৰক্ষী আছিলে, এই আৰক্ষী প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ ন্যায় পোৱা নাই।